দৰমহা নাই, ৰেচন নাই, এৰিয়া পইচা নাই, ছুটি পইচা নাই আৰু 9% বোনাছ এই ফাগুৱাত দিয়াৰ চুক্তি কৰা হৈছিল। কোম্পানীৰ CMD তেখেতে কালি ঘোষণা কৰিলে যে মোৰ হাতত পইচা নাই, মই কোনো পৰ্যায়ে 9% বোনাছ দিব নোৱাৰিম। যে অহাকালিলৈ যদি বোনাছ আজিৰ ভিতৰত বা কালিৰ ভিতৰত বোনাছ নাপাওঁ তেতিয়া আমি ফাগুৱা কেনেকুৱা কৰিম। চাহ উদ্যোগক 200 বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত আজি দুদিনৰ পূৰ্বে অসম চৰকাৰে বাজেটত 342 কোটি টকা চাহ শ্ৰমিকসকলৰ এককালীন সাহায্য প্ৰদানৰ বাবে ধাৰ্য কৰিছিলে আৰু প্ৰতিজন চাহ শ্ৰমিকক 5,000কৈ টকা দিয়াৰ তেওঁলোকে এটা ঘোষণা কৰিছিলে, যাৰ প্ৰতিফলত প্ৰতিজন চাহ শ্ৰমিক উৎফুল্লিত হৈ পৰিছিলে। কিন্তু তাৰ বিপৰীতে আজি আমি আহি উপস্থিত হৈছোঁহি মৰিয়নি হুলুংগুৰি টি ষ্টেটত, হুলুংগুৰি চাহ বাগিচাত এণ্ড্ৰু উইল এণ্ড কোম্পানী লিমিটেড ভাৰত চৰকাৰৰ অন্তৰ্গত অধীনস্থ এণ্ড্ৰু উইল এণ্ড কোম্পানী লিমিটেডৰ 10খন বাগিচা অসমত আছে আৰু আজি 10খন বাগিচাই কাম বন্ধ হৈ আছে। তাৰ মূল কাৰণটো হ'ল কি, তেওঁলোকে যি শ্ৰমিকক যি বোনাছৰ ঘোষণা কৰে তাৰ 9% তেওঁলোকে সেই ঘোষণা কৰা অনুসৰি ফাগুৱাৰ আগমুহূৰ্তত তেওঁলোকে দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। কিন্তু সেই ফাগুৱাৰ আগতে তেওঁলোকে বোনাছ দিব নোৱাৰোঁ বুলি কোম্পানী কৰ্তৃপক্ষই স্পষ্টভাৱে ঘোষণা কৰাত আজি জাঙুৰ খাই উঠিছে চাহ শ্ৰমিকসকল। মই সতীৰ্থ কেমেৰাপাৰ্চনটো দেখুৱাবলৈ জনাইছোঁ, ইয়াত চাহ শ্ৰমিক, মহিলা, পুৰুষ সকলো আহি ইয়াত উপস্থিত হৈছে। আৰু আমাৰ মাজত আছে অসম চাহ মজদুৰ সংঘৰ তিতাবৰ শাখাৰ সম্পাদক নগেন কুৰ্মী ডাঙৰীয়া আছে। আমি তেখেতৰ পৰা পোনে বক্তব্য জানিব বিচাৰিম। দাদা কওকচোন, যিহেতু দুদিনৰ আগত আপোনালোকে সকলোৱে আনন্দ উল্লাস কৰিলে, কিন্তু আজি সকলোৱে আকৌ প্ৰতিবাদ কৰিবলগীয়া হৈছে। হয়, নিশ্চয় এইটো দুখ লগা কথা। আমাৰ বৰ মৰ্মাহত হৈছোঁ, কাৰণ অহাকালিলৈ আমাৰ ফাগুৱা আছে। ফাগুৱাটো আমাৰ চাহ বাগিচাৰ মানুহৰ কাৰণে এক হৃদয় আনন্দিত উৎসৱ। কিন্তু আজি এই মুহূৰ্তত আমি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা বা সৃষ্টি হোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্য। যিহেতু এইটো কোম্পানীত অসমত 10খন চাহ বাগিচা আছে, 10খন চাহ বাগিচাৰে একে অৱস্থা, দৰমহা নাই, ৰেচন নাই, এৰিয়া পইচা নাই, ছুটি পইচা নাই। বিভিন্ন দিশত আমাৰ শ্ৰমিকসকলে সহযোগ আগবঢ়াই আছে যে আজি দৰমহা পোৱা নাই যদিও কাম কৰি আছে আৰু ৰেচন পোৱা নাই যদিও কাম কৰি আছে। কিন্তু যিটো বোনাছ 2023-24 বছৰৰ যিটো বোনাছ আপোনাৰ দুৰ্গা পূজাৰ আগত আমাৰ চুক্তি হৈছিল, সেই চুক্তিমতে 20% বোনাছ দিম বুলি চুক্তি কৰিলে। তাৰে 11% বোনাছ পূজাত দিয়া হ'ল আৰু 9% বোনাছ এই ফাগুৱাত দিয়াৰ চুক্তি কৰা হৈছিল। আৰু এই চুক্তিটোৰ মতে আমাৰ ৰাইজে আনন্দত আছে, যিহেতু আজিকালিৰ ভিতৰত বোনাছ পাম। কিন্তু হঠাৎ আমাৰ যিজন এই কোম্পানীৰ CMD তেখেতে কালি ঘোষণা কৰিলে যে মোৰ হাতত পইচা নাই, মই কোনো পৰ্যায়ে 9% বোনাছ দিব নোৱাৰিম, কাৰণ মোৰ হাতত এক পইচাই নাই। মই 10খন বাগান বোনাছ দিবলৈ হ'লে মই ইমানখিনি যোগাৰ কৰিব পৰা মোৰ কোনো সামৰ্থ্য নাই। আৰু তাৰ কাৰণে ৰাইজৰ এটা হাহাকাৰ সৃষ্টি হৈছে। আৰু আগন্তুক 10 এপ্ৰিলৰ আগত এই যিখিনি আমাৰ প্ৰব্লেম আছে, যিখিনি দৰমহা, ৰেচন, খৰি যিখিনি আছে, সম্পূৰ্ণমতে আদায় কৰিম বুলি এইবাৰ অসম চৰকাৰৰ লগত টাইপ কৰিলে, এটা এগ্ৰিমেণ্ট কৰা হ'ল। কিন্তু এতিয়া ৰাইজৰ মনত দুখ হৈছে যে অহাকালিলৈ যদি বোনাছ আজিৰ ভিতৰত বা কালিৰ ভিতৰত বোনাছ নাপাওঁ তেতিয়া আমি ফাগুৱা কেনেকুৱা কৰিম। নিশ্চিতভাৱে চাওক, এই যিসকল চাহ শ্ৰমিক তেওঁলোকৰ যি মজুৰি, ন্যূনতম মজুৰি তেখেতসকলে পায় আৰু তাৰ মাজতে তেওঁলোকে জীৱন নিৰ্বাহ কৰে। আৰু আমি জানিব পৰা মতে শেহতীয়াকৈ 3টা পষেকীয়া তেওঁলোকৰ দৰমহা, 3টা পষেকীয়া দৰমহা তেওঁলোকক দিয়া হোৱা নাই, এৰিয়াৰ পইচা দিয়া হোৱা নাই, ৰেচনৰ পইচা দিয়া হোৱা নাই। এনেদৰে চলিছে এণ্ড্ৰু উইল কোম্পানী। এইটো যিটো কোম্পানী ভাৰত চৰকাৰৰ অধীনস্থ। আৰু আমাৰ মাজত আটছাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহী সদস্য আছে, আমি তেখেতৰ প্ৰতিক্ৰিয়া ল'ম। কি ক'ব? হয়, এইটো বৰ মৰ্মান্তিক ঘটনা। যিহেতু হুলুংগুৰি চাহ বাগিচাৰ নহয়, আগতো তেনেকুৱা ধৰণৰ বিশৃংখল নিয়মিত চলোৱা, যিহেতু আমি দেখিছোঁ মালিক পক্ষকে আৰু খেয়াল খুচি থকা ইয়াত ডিপাৰ্টমেণ্ট আছে, লেবাৰ ডিপাৰ্টমেণ্টৰ কোনো ধৰণৰ লেবাৰ ডিপাৰ্টমেণ্টবিলাকক যি ধৰণে কৰিবলৈ যিটো প্লেন এক্ট আছে, এক্টৰ ব্যৱস্থা কৰিবলৈ লেবাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা, যাৰ পৰিচালকবিলাক নিজৰ মন মতালিৰে বাগিচাবিলাক চলাই আছে। আৰু এই হুলুংগুৰি চাহ বাগিচাৰ যি ৰাইজৰ পূজাৰ সময়ত যি চুক্তি হৈছিলে বোনাছৰ, সেই বোনাছটো চুক্তি ইতিমধ্যে 11% দুৰ্গা পূজাত দিছে আৰু 9%
ফাগুৱা দিয়াৰ কথা কৈছিলে, কিন্তু তেখেতসকলে পইচা নাই বুলি পেলাই তেখেতসকলে মানে বনাছ নিদিওঁ বুলি কৈছে। কিন্তু আমি জানো যে আমি দেখিছোঁ যে অসমত বিভিন্ন ধৰণৰ মানে মানুহ আহিছে, যিবিলাক পুঁজিপতি মানুহবিলাক বাগিচা কিনি আছে। আমি কিনি থকা বাগিচা বহুত মানুহ আমি দেখিছোঁ যে বাগিচাবিলাক কিনি আছে, তেখেতে প্ৰফিট হৈছে। আৰু তেখেতসকলে মানে এটা অজুহাত দেখুৱাই আছে যে বাগিচা লছ হৈছে বুলি পেলাই। কোনো কাৰণত আমি লছ হৈছে বুলি আমি গম নাপাওঁ। যেতিয়া মন্ত্ৰী এম এল এবিলাকে বহুত বাগিচা কিনিছে আমি গম পাই আছোঁ, কিন্তু এই মালিক পক্ষবিলাকে মানে শ্ৰমিকক মানে ঠগ প্ৰবঞ্চনা কৰিবৰ কাৰণে তেখেতে অজুহাত দেখুৱাইছে যে পইচা নাই বুলি পেলাই। গতিকে আমি কোনো কাৰণতে নামানো। গতিকে হোলোংগুৰি চাহ বাগিচাত যি মানে চুক্তি হৈছিলে 9% বানাছ, তেখেতে পূজাৰ আগত কিন্তু দিবৰ কাৰণে আমি দাবী জনাইছোঁ, নহ'লে কিন্তু বৃহৎ আন্দোলন কাৰ্যসূচী কৰিবৰ কাৰণে বাধ্য হ'ম। হয়, নিশ্চিতভাৱে আজি দুদিনৰ পূৰ্বে অসম চৰকাৰে তেওঁলোকক প্ৰতিজন চাহ শ্ৰমিকক 5,000 টকা দিয়াৰ তেওঁলোকে ঘোষণা কৰিছে। কিন্তু তাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ হোলোংগুৰি চাহ বাগিচাৰ লগতে আৰু অন্যান্য 10খন চাহ বাগিচা আছে, আৰু 10খন আজি কৰি তেওঁলোকে প্ৰাপ্য যি অধিকাৰ আছে এই বিচাৰি ওলাই আহিবলগীয়া কাম দিছে। এয়ে হ'ল এই বৈষম্য চাহ শ্ৰমিকসকল আছে, চাহ শ্ৰমিকসকল শোষণ দমন নীতিৰে এই চাহ উদ্যোগটো চলি আহিছে। আৰু এতিয়া প্ৰশ্ন হ'ল যে অসম চৰকাৰে যি তেওঁলোকৰ কাৰণে যি বাজেটত ধাৰ্য কৰিছিলে, এই পুঁজিয়ে চাহ শ্ৰমিকসকলৰ এনে সমস্যাবোৰ সমাধান কৰিবনে নকৰে, ইয়ে এক ডাঙৰ প্ৰশ্ন।